নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ডাঙৰ আপডেট আহিছে এডিআৰ 3.0 ওপৰত সো কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব লগতে কি বিগ আপডেট আহিছে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায় লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব লগতে এডিআৰ 3.0 ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব লগতে সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে আপোনালোকে গম পাব পাৰিব সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু ভিডিঅ'টো বন্ধু-বান্ধৱৰ শ্বেয়াৰ কৰি দিয়ক যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফ'ল'টো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ পোনপ্ৰথমে আমি CMSৰ এটা বাইট আপোনালোকক শুনাই দিব বিচাৰিছোঁ তাৰপিছত ডিটেইল ভিডিঅ'টো এনালাইচিছ কৰা হ'ব নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ অৰ্থাৎ আমি আপোনালোকে নিশ্চয় শুনিলে CMSই ঘোষণা কৰা যে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত নতুন এডভাৰটাইজমেণ্ট আহিব বুলি এই বাইটটো হৈছে CMSই কিছুদিনীয়া কৰা কিন্তু বৰ্তমানলৈকে নৱেম্বৰ ডিচেম্বৰ মাহৰ হৈ গ'ল কিন্তু এডভাৰটাইজমেণ্ট অহা নাই কেতিয়া আহিব লগতে ভেকেঞ্চি কিমান আহিব সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ ছবিটো শেষলৈকে চাব তাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিআৰ 3.0 সিলেকশ্যন হ'ম বুলি ভাবিছে তেতিয়া আপোনালোকে পঢ়া-শুনাসমূহ এতিয়াৰ পৰাই কৰিব লাগিব তাৰ বাবে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সো এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লয় তাৰ পৰা বাই কৰাৰ আগতে আপোনালোকে ডিটেইলছখিনি জনোৱাৰ আগতে মই আপোনালোক দুটা কথা জনাই দিব বিচাৰিছোঁ মেইন কথা হৈছে প্ৰথম কথাটো হৈছে এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লয় বেলেগ আপোনালোকে কোনো পঢ়া দৰকাৰ নাই আৰু সেকেন্ড যেটো কথা হৈছে এই কোৰ্চটো বৰ্তমান আপোনালোকৰ 50% অফাৰ চলিছে লিমিটেড টাইমৰ বাবে সো অৰিজিনেল প্ৰাইচ 999 হয় কিন্তু বৰ্তমান আপোনালোকৰ 50% অফাৰ চলি থকাৰ বাবে মাত্ৰ 499 হয় সো আপোনালোকে সোনকালে গৈ বাই কৰি লওক তেতিয়া আপোনালোকে অফাৰটো লাভ কৰিব পাৰিব আৰু বাই কেনেকৈ কৰিব আমাৰ যেটো হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে মেছেজ কৰিলে হ'ল তেতিয়া আপোনালোকে বা আপোনালোকে কল কৰিব পাৰে বা মেছেজ কৰিব পাৰে আমাক কন্টেক্ট কৰিলে আমি আপোনালোকক কেনেকৈ বাই কৰিব পাৰে সম্পূৰ্ণ প্ৰসেছ আপোনালোকক জনাই দিম সো দেখিব পাৰিছে এতিয়া আহিলো এই কোৰ্সত আপোনালোকে কি লাভ কৰিব এই কোৰ্সটোত মেইনলি আপোনালোকে লাভ কৰিব 10000 কোৱেশ্চন উইথ এনসাৰ আপোনালোকে লাভ কৰি যাব ইংলিছ আছামিজ দুইটা মিডিয়ামতে লাভ কৰিব আৰু লগতে আপোনালোকৰ যিমানখিনি সাবজেক্ট আছে গোটেই সাবজেক্টৰ যিমানখিনি টপিক আছে সকলো টপিকৰ আপোনালোকৰ A to Z এনালাইসিস লাভ কৰিব ফৰ এক্সাম্পল আপোনালোকৰ ধৰি লওক ইংলিছৰ 15-20টা টপিক আছে সেই ইংলিছৰ 15-20টা টপিকৰ আপোনালোকৰ A to Z এনালাইসিস লাভ কৰিব অসমীয়াটো লাভ কৰিব ইংৰাজীটো লাভ কৰিব তেনেকৈ মেথছৰ যিমানখিনি টপিক আছে গোটেইখিনিৰ আপোনালোকে লাভ কৰিব ৰিজনিঙৰ লাভ কৰিব সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব ৰিজনিঙৰ বা মেথছৰ সকলোখিনি লাভ কৰিব পাৰিব আৰু আপোনালোকে কি সাবজেক্ট ইনক্লুডিং পাব সোশ্যাল ষ্টাডি জেনাৰেল নলেজ মেথমেটিক্স ৰিজনিং ইংলিছ গ্ৰামাৰ আপোনালোকৰ যিমানকিটা সাবজেক্ট আছে গোটেইখিনি সাবজেক্ট ইয়াত আপোনালোকে ইনক্লুডিং পাব লগতে আপোনালোকে এই কোৰ্সটো পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব মানে আপোনালোকৰ যেটো এডি লেভেলৰ যেটো এক্সাম হয় তেনেকুৱা লেভেলৰ আপোনালোকৰ মক টেষ্ট মানে টেষ্ট পেপাৰ হ'ব মক টেষ্টৰ কাৰণে আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰৰ ওপৰত 10-12খনৰ ওপৰত আপোনালোকে টেষ্ট পাব যাৰ সহায়ত আপোনালোকে নিজকে চেক কৰি চাব পাৰে লগতে সেই যিখন টেষ্ট পেপাৰ হয় সেইখন আপোনালোকৰ আহিবলগীয়া যেটো এডিআৰি এক্সাম হয় তাৰ ষ্টেণ্ডাৰ্ডত বনোৱা হৈছে আৰু লগতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰৰ লগত আপোনালোকৰ এনসাৰ শিট লাভ কৰিব পাৰিব সো যদি আপোনালোকে বাই কৰিব বিচাৰে আপোনালোকে বাই কৰি ল'ব কাৰণ 50% অফাৰ চলিছে দুটা কথা আৰু এই কোৰ্সটো পঢ়িলে আপোনালোকে বেলেগ পঢ়া দৰকাৰ নাথাকে এইখিনি কোৰ্সটো আপোনালোকৰ বাবে এনাফ হ'ব আৰু এই যিখিনি আপোনালোকৰ কোৰ্স হয় এই কোৰ্সটোত আপোনালোকৰ সকলোখিনি কথা ইনক্লুডেড কৰা আছে ইনক্লুডেড আপোনালোকৰ যেটো এতিয়া যিখিনি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে কাৰেণ্ট এফেয়াৰ্ছৰ সকলোখিনি ইনক্লুডিং আছে গভৰ্ণমেণ্ট স্কিমৰ পৰ্যন্ত আপোনালোকে ইনক্লুডিং ইয়াত সকলোখিনি লাভ কৰিব সো একো টপিক বাদ দিয়া হোৱা নাই সকলোখিনি টপিক ইয়াত কভাৰ কৰা হৈছে সো এই কোৰ্সটো যে পঢ়ে আপোনালোকে ভালদৰে যে পঢ়ি প্ৰিপাৰেচন কৰে তেন্তে আপোনালোকে কোনো বেলেগ পঢ়া দৰকাৰ নাই এই কোৰ্সটো আপোনালোকৰ বাবে এনাফ হ'ব সো বাই কৰা ডিটেইলছটো ক'লৈ বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল নাইবা আপোনালোকে মেছেজ কৰিব বা আপোনালোকে কল কৰিলেও পাব বা মেছেজ কৰিলেও পাব তাৰপিছত আমি আপোনালোকক বাই কৰা প্ৰচেছটো জনাই দিম সো বাই কৰিব পাৰিব বাই কৰিব যদি বিচাৰে আৰু দুটা কথা মই আগৰ পৰা জানিছোঁ কি দুটা কথা হ'ব প্ৰথমটো হৈছে এই কোৰ্সটো বাই কৰিলে বেলেগ কোনো পঢ়া দৰকাৰ নাই সেকেন্ড কথা হৈছে এই কোৰ্সটোত আপোনালোকৰ 50% অফাৰ চলি আছে সো অফাৰটো এতিয়া সুযোগ উঠা অফাৰটো কিন্তু লিমিটেড টাইমৰ কাৰণে আছে সো যিমান সোনকালে পাৰে সিমান সোনকালে আপোনালোকে বাই কৰি ল'ব পাৰে এতিয়া হলো মেইন ডিটেইলছ হলে মই প্ৰথমে আপোনালোকক CMSৰ প্ৰথমতে মই এটা আপোনালোকক বাইট শুনাই দিছিল যে CMSই ঘোষণা কৰিছিল যে যিখিনি এডিআই 3.0 নতুন ভেকেন্সি আছে বহুতে কমেন্ট কৰিছিল যে CMSই কেতিয়া কৈছে বুলি সেইকাৰণে প্ৰথমে আপোনালোক CMSৰ বাইটটোৱে শুনাই দিলোঁ CMSই ঘোষণা কৰিছিল যে এডিআই 3.0 নতুন ভেকেন্সি কিনি আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত আহিব বুলি কৈছিল কিন্তু সেই কথাটো কিছুদিনৰ আগতহে কৈছিল বৰ্তমান ৰিসেন্ট টাইমত কোৱা নাই কিন্তু কিছুদিনৰ আগত কৈছিল তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে গম পায় যে কিন্তু বৰ্তমান সময়লৈকে নৱেম্বৰ ডিচেম্বৰ মাহৰ শেষেই হ'ব কিন্তু
বৰ্তমানলৈকে ভেকেঞ্চিসমূহ অহা নাই কিয় অহা নাই মেইন কথা হৈছে নহাৰ মেইন কাৰণটো হৈছে আপোনালোকৰ যিটো ADA 2.0 যিখিনি ৰিক্ৰুইটমেণ্ট আছে তাৰ লেট হোৱাৰ কাৰণে কাৰণ তেওঁলোকৰ তাৰ যিটো ৰিক্ৰুইটমেণ্ট আছে তাৰ এপইণ্টমেণ্টসমূহ তেওঁলোকে CMSৰ অক্টোবৰ মাহত দিম বুলি কৈছিলে চ' সেই অক্টোবৰৰ পৰা এতিয়া গৈ আপোনালোকৰ মেইন যিটো এপইণ্টমেণ্টৰ ডেট মানে ৰিজাল্ট অক্টোবৰত দিম বুলি কৈছিলে চ' এতিয়া ৰিজাল্টটো অলৰেডি দিলে কিন্তু ৰিক্ৰুইটমেণ্ট এপইণ্টমেণ্টটো দি হোৱা নাই চ' আপোনালোকৰ সেইবাবে আপোনালোকৰ নিউ ভেকেঞ্চিখিনি ৰিলিজ কৰি দিয়া নাই চ' এতিয়া আপোনালোকৰ যেতিয়া আপোনালোকৰ ADA 2.0 ৰিক্ৰুইটমেণ্টৰ যিখিনি এপইণ্টমেণ্ট হয় সেই এপইণ্টমেণ্টটো আপোনালোকৰ যিটো এপইণ্টমেণ্টৰ ডেট আহি গৈছে এটা আপোনালোকৰ জানুৱাৰী 10 তাৰিখে দিয়া হ'ব এটা জানুৱাৰী 15 তাৰিখে দিয়া হ'ব গ্ৰেড 3 গ্ৰেড 4 চ' এইখিনি এপইণ্টমেণ্টখিনি দিয়াৰ পিছতে আপোনালোকৰ ADA 3.0 যিখিনি নতুন ভেকেঞ্চি আছে সেইখিনি আপোনালোকৰ ৰিলিজ কৰি দিব চ' মই আপোনালোকক ফেক্টটো জনাই দিছোঁ এটা আপোনালোকৰ ৰিয়েল বেছত মই আপোনালোকক ইনফৰমেশ্যন জনাই দিছোঁ চ' আপোনালোকে এতিয়া আপোনালোকৰ ADA 3.0 কেতিয়া আপোনালোকৰ ভেকেঞ্চিখিনি অহাৰ সম্ভাৱনা বুলি ক'ব পাৰে ইয়াৰ ভেকেঞ্চিখিনি অহাৰ সম্ভাৱনা আছে জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহ এই দুটা মাহতে আপোনালোকৰ ভেকেঞ্চিখিনি অহাৰ সম্ভাৱনা আছে চ' কিন্তু ভেকেঞ্চি আহিব ভেকেঞ্চিটো অহাটো আহিবই সেই ভেকেঞ্চি আহিব বুলি আপোনালোকে যে অপেক্ষা কৰি থাকে তেন্তে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰা নহ'ব আৰু এইখিনি ইনফৰমেশ্যন মই আপোনালোকক গুগলৰ পৰা দিছোঁ আপোনালোকে গুগলত চাৰ্চ কৰি চাব পাৰে কেতিয়া হ'ব ধুনীয়াকৈ লিখি থোৱা আছে ডিচেম্বৰ 2025 টু আৰ্লি 2026 কিন্তু ডিচেম্বৰ 2025ত অহাৰ সম্ভাৱনা নাই কাৰণ ADA 2.0 ৰিক্ৰুইটমেণ্টটো দি হোৱা নাই চ' আপোনালোকৰ ইয়াৰ ৰিক্ৰুইটমেণ্টটো জানুৱাৰী মাহৰ শেষৰ সপ্তাহ নহ'লে ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইকত অহাৰ সম্ভাৱনা আছে চ' ভেকেঞ্চি আহিব বুলি আপোনালোকে অপেক্ষা কৰি থাকিলে নহ'ব কাৰণ পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰিলেহে আপোনালোকে চিলেকশ্যন লাভ কৰিব ভেকেঞ্চিটো আপোনালোকৰ আহাটো আহিবই আৰু ভেকেঞ্চি অহাৰ পিছত আপোনালোকে বেছি সময়ো নাপাব পঢ়িবলৈ কাৰণ আপোনালোকৰ নিশ্চয় গম পায় নতুন আপোনালোকৰ অলৰেডি বহুত লেট হৈ গৈছে চ' ভেকেঞ্চি অহাৰ পিছত বেছি টাইম পঢ়িবলৈ নাপাবও পাৰে চ' আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে সেই কোৰ্চটো যদি আপোনালোকে পঢ়ে সেই কোৰ্চটো আণ্ডাৰত আপোনালোকে চিলেকশ্যন আপোনালোকে লাভ কৰিব পাৰিব বেলেগ কোনো পঢ়া দৰকাৰ নাই কাৰণ সেই কোৰ্চটো আণ্ডাৰত সকলোখিনি ইনক্লুড কৰি থোৱা আছে আমাৰ হোৱাটছএপত মেছেজ কৰিলে হ'ল আমি আপোনালোকক হোৱাটছএপত মেছেজ কৰিলে আপোনালোকে পে'মেণ্টটো কৰি দিব তাৰপিছত আমি কোৰ্চটো আপোনালোকক প্ৰভাইড কৰি দিয়া হ'ব হোৱাটছএপত থ্ৰু দিয়ে চ' বাই কৰিব বিচাৰিলে আমাৰ হোৱাটছএপ নম্বৰটো দেখিব বিচাৰে 9707829113 আৰু মই আপোনালোকক ডিটেইলছকৈ জনালোঁ আৰু মই আকৌ পৰা জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো যে আপোনালোকে এই কোৰ্চটোৰ বিষয়ে এই কোৰ্চটো ডিটেইলছত জনোৱাৰ আগতে মই দুটা কথা পোনপ্ৰথমে জনাই দিছোঁ প্ৰথম যিটো কথা হৈছে সেইটো হৈছে এই কোৰ্চটো যে বাই কৰি লয় তেতিয়া আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা বা কোনো কিবা পঢ়া দৰকাৰ নাথাকে এই কোৰ্চত সকলোখিনি ইনক্লুডিং কৰি থোৱা আছে আৰু ইংলিছ আৰু অসমীয়া মাধ্যম দুইটা মাধ্যমত পাব আৰু ছেকেণ্ডেৰী কথা হৈছে 50% বৰ্তমান অফাৰ চলিছে লিমিটেড টাইমৰ কাৰণে চ' আপোনালোকে অফাৰটো সুযোগ উঠাই আপোনালোকে বাই কৰি ল'ব পাৰে আৰু বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছএপ নম্বৰ আকৌ এবাৰ কৈ দিছোঁ 9707829113 ইয়াৰ আপোনালোকে হোৱাটছএপত মেছেজ কৰিব তাৰপিছত আপোনালোকে কেনেকৈ বাই কৰাৰ পিছত সকলোখিনি মই জনাই দিয়া হ'ব চ' হোৱাটছএপত মেছেজ কৰিলে